নমস্কাৰ। আজি মা কামাখ্যা দেৱালয়ৰ মহত্বৰ বিষয়ে আলোকপাত কৰিম। মা কামাখ্যা হ'ল ভাৰতবৰ্ষৰ ৫১খন শক্তিপীঠৰ ভিতৰত এখন অন্যতম অনন্য শক্তিৰ পীঠ, যাৰ শক্তি আৰু ৰহস্য সদায় এক অদম্য শক্তি আৰু বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত। এই কামাখ্যা দেৱালয় অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত। তাৰ কাষতে আছে দানৱ ৰজা নৰকাসুৰৰ সৈতে জড়িত আৰু মা কামাখ্যাৰ সৈতে সন্ধিবদ্ধ কুকুৰাকটা পাহাৰ। এই কুকুৰাকটা পাহাৰৰ ঐতিহাসিক স্পট লৈ অন্য এদিন আহিম। আজি আমি মাত্ৰ মা কামাখ্যাৰ বিষয়েহে আলোকপাত কৰিম। মা কামাখ্যা এনেকুৱা এখন দেৱালয় য'ত অপাৰ আৰু ঐশ্বৰ্য শক্তিৰ সন্ধান নিহিত হৈ আছে। প্ৰত্যেক বছৰৰ ২২ জুনৰ পৰা ২৫ জুনলৈ মা কামাখ্যাৰ ধাম জনাৰণ্যৰে অম্বুবাচী মেলা অনুষ্ঠিত হৈ থাকে। মা কামাখ্যা এনেকুৱা এখন শক্তিপীঠ য'ত কোষৰ বিশেষ অংশৰ পূজা অৰ্চনা কৰা হয়। এই মা কামাখ্যাৰ পবিত্ৰ ঠাইডোখৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি স্থিতিৰ শান্তিৰ প্ৰতীক স্বৰূপা মা বসুমতীৰ বিশেষ কোষাংগ, য'ৰ পৰা জীৱন কোষৰ সৃষ্টি হয়। সেয়েহে মা কামাখ্যাৰ ধামলৈ প্ৰত্যেক বছৰে অম্বুবাচী মেলাৰ সময়ত দূৰ দিগন্তৰ পৰা সাধু সন্তজন আৰু ভক্তগণৰ গণসমাৱেশ আহি মা কামাখ্যাৰ আশীষ ল'বলৈ আৰু তপস্যা কৰি বৰ লাভ কৰিবৰ বাবে তেৰাক আৰাধনা কৰে। জনশ্ৰুতি আৰু জনবিশ্বাস দুয়োটাই। যদি অম্বুবাচীৰ সময়ত মাৰ ধামলৈ আহি মা পাৰ্বতীৰ শতপত্ৰীৰ মন্ত্ৰপাঠ কৰে, জপ কৰে, তেনেহ'লে তেওঁ বিচৰা ধৰণে ফলৱৰ্তী লাভ হয়। হিন্দু ধৰ্মৰ নীতি অনুসৰি যেতিয়া ভগৱান ভোলানাথে তেওঁৰ পত্নীৰ অনুৰোধ মৰ্মে নিমন্ত্ৰণ নোপোৱাৰ স্বত্তেও পত্নীৰ সৈতে শহুৰ দেউতা প্ৰজাপতি দক্ষৰ ঘৰলৈ যায়, শহুৰ দেউতাকে ভগৱান ভোলানাথক কৰা অপমান সহ্য কৰিব নোৱাৰি মা ভগৱতী কামাখ্যাই তাতে বৃহৎ অগ্নিকুণ্ডত জাপ দি প্ৰাণ নাশ কৰে। ভগৱান ৰুদ্ৰদেৱে নিজৰ পত্নীৰ এনে দুৰ্দশাত ধৈৰ্য হেৰুৱাই ৰুদ্ৰ মূৰ্তিৰ সংহাৰীৰ ৰূপ ধাৰণ কৰে আৰু পত্নী মা ভাগৱতীৰ মৃত শৰীৰ নিজৰ কান্ধত তুলি লৈ সমগ্ৰ ব্ৰহ্মাণ্ডত প্ৰলয়ৰ সংহাৰকাৰী সৃষ্টি কৰে।
ভগৱান ভোলানাথৰ এনে সংহাৰী প্ৰলয়ৰ বাবে এই প্ৰলয়ক প্ৰতিহত কৰিবৰ বাবে মহাপ্ৰভু ভগৱান শ্ৰী শ্ৰী বাসুদেৱ কৃষ্ণদেৱে মা সতীৰ মৃত শৰীৰটো সুদৰ্শন চক্ৰৰে 51খন খণ্ডিত কৰে আৰু এই 51 খণ্ড বিশ্বৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ পৰে আৰু য'তেই এই খণ্ডৰ টুকুৰাবোৰ পৰিছিল তাতেই একোখন বিখ্যাত শক্তিৰ পীঠৰ সৃষ্টি হয়। তাৰে মাজৰ অন্যতম শক্তিৰ পীঠখন হ'ল মা কামাখ্যা দেৱালয়ৰ শক্তিপীঠ। মা কামাখ্যা দেৱালয়তে মাৰ জৰায়ুংশ আহি পৰাত ইয়াতেই থাপিত হয় এক মহাশক্তিপীঠৰ ৰূপত। যিহেতু মা কামাখ্যাৰ ধাম জৰায়ংশৰ মহাশক্তিৰ পীঠ, গতিকে প্ৰত্যেক বছৰৰ অম্বুবাচীৰ সন্ধিক্ষণত মা কামাখ্যাৰ ৰজস্বলা হয় আৰু সেইকাৰণেই মাৰ দেৱালয় 3 দিনৰ বাবে দুৱাৰ বন্ধ থাকে আৰু সেই বিশেষ 3 দিনৰ বাবে দেৱালয়ৰ ভিতৰচোৰাত কোনো ব্যক্তিৰ প্ৰৱেশত নিষেধাজ্ঞা থাকে আৰু দেৱালয়ৰ ভিতৰচোৱাত 3 দিনৰ বাবে